Okay. So, apolage question number section ki kaise? F is a function. Function means nothing but an operation. Yeta operation hoy. Operation mane ki koy? Jibilak operation. Operation mane enaka dhৰণৰ তোমালোকে এডিশনৰ কথা ভাবিব পাৰা, মাল্টিপ্লিকেশন, ডিভিজনৰ কথা ভাবিব পাৰা, হেবিলাক এটা অপাৰেশন। তোমালোকে অলৰেডি ডিফাৰেন্সিয়েশনও পাইছা নহয়? ডিফাৰেন্সিয়েশন মনত পৰিছে নে? মই এনে দেখাই দিছো। ddx of x square মানে কিমান নো? ddx of x square মানে twice x। ই x square লগা এটা চোৱা, তোমালোকে ভালকে মন কৰাচোন। ই এটা টার্ম ই এটা টার্ম দুটা বেলেগ বেলেগ টার্ম নহয় জানো? এই ddx এ কি কৰিলে? এই টার্মটো twice x লৈ কনভার্ট কৰি দিলে। সেইকাৰণে ddx এটা ফাংশন, মানে ডিফাৰেন্সিয়েশন এটা ফাংশনে হয়। সো ফাংশন মানে তোমালোকে যিমান ইমাজিন কৰিব পাৰা। যিবিলাক বস্তুৱে বা যিবিলাক কোয়ান্টিটিয়ে এটা কোয়ান্টিটি আনটা কোয়ান্টিটিলে কনভার্ট কৰি দিব, সেইবিলাকক ফাংশন বুলি তোমালোকে ভাবিবা। সো কোনোবাই যি ফাংশন হয় সেইটো ডেফিনেশন দিবা, বাকিবিলাক যি হ'ব আৰু। ঠিক আছে? খালি মানে তোমালোকে এইটো কথা ভাবি থবা, ফাংশন বুলি ক'লে কি হয়, এই বস্তুটো ক'ৰ পৰা আহিব আৰু নতুনটো ক'ৰবাত থাকিব। খালি যিটো য'ৰ পৰা আহে তাক আমি a এটো b বুলি কনসিডাৰ কৰিম। মানে দুটা এটা সেট আকৌ এই এলিমেন্টখিনি য'ৰ পৰা আহিব এইখিনি কোনবা এটা সেটত যাব। সো ফাংশন হলে দুটা সেটৰ মাজত ডিফাইন হয়, মানে এটাৰ পৰা এলিমেন্ট ল'ব ইটোলে গুচি যাব কি। সো ঠিক আছে, এনেকুৱা ধৰণৰ কথাবিলাক ভাবিলে তোমালোকৰ বস্তুবিলাক পাহৰি যোৱাৰ চান্সটো কমেই থাকে। এটা কি কৈছে, তোমালোকৰ তেনেকুৱা f নামৰ এটা ফাংশন কনসিডাৰ কৰিছে। এই ফাংশনটোৰ এলিমেন্টবিলাক কেনেকৈ চেঞ্জ হৈছে কেলে ফাংশনে এলিমেন্টবিলাক চেঞ্জ কৰে নহয়। ইয়াত যদি তোমালোকে দুটা এলিমেন্ট প্লাস কৰি দিয়া, সি টোটালি মাল্টিপ্লিকেশন লৈ গুচি যায়। তাৰমানে মই এনেকুৱা ধৰণৰ কথা কৈছো। আৰু এটা কথা চোৱা, ইয়াত কি লিখিছে, x আৰু y জেগাত তোমালোকে নেচাৰেল নাম্বাৰহে বহাব পাৰিবা, বেলেগ নাম্বাৰ বহাব নোৱাৰিবা। মানে তোমালোকে ইয়াত x ৰ জেগাত 0 বহোৱাৰ চান্স নাই। বুজি পালা নে কথাটো? এতিয়া চোৱা, মই এটা মানে মোক যদি কয় 3 + 5 ৰ ভ্যালু কোৱা, তোমালোকে লগালগ লিখিবা f of 3 into f of 5। ফাংশনটোৰ ভ্যালু তেনেদৰে চেঞ্জ হ'ব মানে। সো এই প্ৰপাৰ্টিটো তেওঁলোকে দিছে। তোমাক কৈছে আৰু এটা কথা কৈছে যে f of 1 ৰ ভ্যালু কিমান? 3 হয়। আৰু তোমালোকক কৈছে যে তোমালোকে n টা এলিমেন্ট যদি প্লাস কৰা, f of 1 to n n টা এলিমেন্ট যদি প্লাস কৰা ভ্যালু কিমান দিছে? 120। তোমাক কৈছে n ৰ ভ্যালু লোৱা। ৰবা দেই, মই এফালৰ ভ্যালু বিলাক লিখি গৈছো। গিভেন এবাৰ ভালকে চাই লোৱা, f of 1 is equal to what? 3। এটো গিভেন হয়। summation x varies from 1 to n, f of x ৰ ভ্যালু কিমান দিছে? 120। এটা কাম এটা কৰো, that is মই এই বস্তুটো সিম্পলিফাই কৰিব গৈছো। f of 1 plus ৰাইজে বুজি পাইছে নে বাৰু? f of 3 কোপা পালো, x ৰ ভ্যালু কিমানৰ পৰা স্টাৰ্ট হৈছে? 1 ৰ পৰা। মানে এটা f of 1 হ'ব। আকৌ সামেশনে প্লাস বুজাই নহয়, f of 1 plus f of 2 plus f of 3 আপ টু কলৈকে যাব? f of n ৰ লৈকে কিমান দিছে? 120 থাকিব দিয়া। এটা আমি কি উলিয়াম? f of 1 ৰ ভ্যালু উলিয়াম, f of 2 ভ্যালু, f of 3 ভ্যালু। এতিয়া চোৱা, f of 1 ৰ ভ্যালু অলৰেডি কিমান দিয়া আছে? 3। এটা মই f of 2 ভ্যালু উলিয়াম। চাবা দেই, f of 1 is equal to 2, 3, f of 2 ভ্যালু উলিয়াম। খালি মন কৰিবা, এই ফাংশনটো কেনেদৰে ডিফাইন কৰি থোৱা আছে। এই ফাংশনটো এপ্লাই কৰিবলৈ হলে ব্ৰেকেটৰ ভিতৰত তোমালোকে দুটা টাৰ্ম প্লাস কৰি থকা হ'ব লাগিব। আছে কেইটা টাৰ্ম? এটাহে আছে। তোমালোকে ইয়াক এনেকৈ লিখিলে ভুল হ'ব নেকি? 1 + 1 হিচাপে লিখিলে নহয়। সো তোমালোকে জানা নহয় কি হয়গে হতে f of x into f of y। এটা x মানে কিমান দেখিছা? 1। f of y মানে 1। তাৰমানে তোমালোকে f of 1 into f of 1 হ'ব। am I correct? তাৰমানে f of 1 মানে দিয়া আছে ন কোৱেশ্চনটো কিমান? 3। সো 3 into 3 মানে কিমান? 9। বা তোমালোকে 3 স্কয়াৰ বুলি ভাবিব পাৰা। মই 3 স্কয়াৰ লিখিছো, না 9 লিখিলো, বেটাৰ হ'ব। ঠিক আছে, যেটো সুবিধা হয় তোমালোকৰ। এটা f of 3 উলিয়াও, বেছি উলিয়াই থাকো, কাৰণ আমি n মানে কি? n is not defined। কিমান টা টাৰ্ম উলিয়াব লাগিব তোমালোকে নাজানা। সো f of 3 মানে f of 2 1 + 2 কৰি দিও, বা 2 + 1 একেটা কথা। f of 1 into f of 2 এবাৰ কৰিলে বুজি পাই যাবা। f of 2 ভ্যালু পালা নহয় 9 বুলি। সো এটো কিমান হ'ব? 3 into 9। মই ৰাইজ মই এনেকৈ লিখিছো দেই, 3 কিউব। ক্যালকুলেশন কৰিবলৈ সুবিধা হ'ব মোৰ মানে। ঠিক আছে, আচ্ছা এনেকৈ উলিয়াই যাম। আৰু এটা তোমালোকে ভালকে মন কৰাচোন, f of 1 মানে 3 to the power 1, f of 2 মানে 3 স্কয়াৰ, f of 3 মানে 3 কিউব। তেতিয়াহলে ৰাইজ কিমান লৈকে উলিয়াব লাগে? f of n লৈকে। তাৰমানে অভাল কিমান পাব? 3 to the power n পাম। therefore এটা মন কৰা, 1 implies, মই এখন লিখিছো, আমি 1 টো যদি ভ্যালু বহাও কিমান পালা? 3 plus 3 square plus 3 cube up to কিমান? 3 to the power n is equal to 120। মন কৰাচোন, এইটো জিমেট্ৰিক প্ৰগ্ৰেছন নহয় নে? এইটো জিমেট্ৰিক প্ৰগ্ৰেছন। কেনেকৈ গম পালা? প্ৰথম কথাটো হ'ল, সেম বেছত যদি পাৱাৰটো সিস্টেমেটিকলি যায়, 1 to 3 কে যদি চেঞ্জ হয়, সেইটো জিমেট্ৰিক প্ৰগ্ৰেছন বুলি ভাবিব পাৰি। আৰু ইভাগে যদি চোৱা, তোমালোকে ডিভাইড কৰা, 3 স্কয়াৰ অফ 3 ডিভাইড কৰিলে 3 আহিলে, 3 কিউব অফ 3 স্কয়াৰ ডিভাইড কৰিলে 3 পালা। সো এইটো জিমেট্ৰিক প্ৰগ্ৰেছন হৈ আছে। সো হোৱাট ইজ দ্য ফাৰ্স্ট টাৰ্ম হিয়াৰ? 3। হোৱাট ইজ দ্য কমন ৰেশিও? 3। তেনে মই এটা টাৰ্মৰ সামুলিয়া ফৰ্মুলা জানো নহয়, কি আছিল? a into
r to the power n minus 1 divided by r minus 1 is equal to 120 ভ্যালু বহাই যাও এ ভ্যালু কিমান 3 কমন রেশিও কিমান 3 n means number of term কেটা আছে এন্টাই আছে সো n n ভাগে থাকি যাব এটো কিমান পালা 3 সিম্পলিফাই কৰো এটো কিমান 3 minus 1 2 এফালে মাল্টিপ্লাই কৰিলো 240 তাৰ মানে 3 into 3 to the power n minus 1 এটো 240 হৈ গল আকৌ 3 তে ডিভাইড কৰি দিও 3 তে ডিভাইড কৰিলে কিমান পালা 3 to the power n minus 1 is equal to 80 পালো মন পাইছা না এটা 3 to the power n is equal to 81 এটা তোমালোক কাৰ ভ্যালু উলিয়াব লাগে n to কাৰ পাৱাৰ হৈছে 3 তেনে তোমালোকে 81 to 3 পাৱাৰ এক্সপ্ৰেছ কৰিব লাগিব 3 to the power 4 হবগে so 3 to the power n is equal to 3 to the power 4 that means n is equal to 4 so ইনে কোৱেশ্চনটোৰ এইখিনি এক্সপ্ৰেছন দেখিলে তোমালোকে ভয় খাই যাবা কি বস্তু হয় কিন্তু কিমান সিম্পল চোৱা খালি অলপমান সাহস গোটাই তোমালোকে প্ৰসিড কৰিলে হ'ব সেইকাৰণে কৈছো প্ৰথমে যিখিনি বস্তু দিয়া আছে সেইখিনি তোমালোকে লিখিব শিকা এইটো বস্তু দিয়া আছে মই ইয়াক ইলাবৰেট কৰি লিখিলো তাৰপিছত ভাবিলো যে মোক এইটা ভ্যালু হলে দেখোন পাই যাও কেলে f(1) টো দেখোন দিয়া আছে f(2) টো কেনেকৈ উলিয়াম তোমালোকে চাবা এও ফাংচনটো ডিফাইন কৰা আছে ন খালি এইটো ফৰ্মুলা এপ্লাই কৰিব কাৰণে ভিতৰত কেটা লিখিব লাগিব দুটা প্লাস কৰি লিখিব লাগে 2 কেনেকৈ লিখিব পাৰা 1 + 1 তোমালোকে 0 + 2 লিখিব পাৰিলাহেঁতেন কিন্তু লিখিছে যে 0 কেতিয়াও নবহে কেনেকৈ গম পালা স্যাৰ x হলে নেচাৰেল নাম্বাৰ হ'ব বুলি কৈছে সো এখানে 0 বহাৰ চান্স নাই সো সেইকাৰণে 1 + 1 লিখিলা f(1) ভ্যালু আহি গল ইটো উলিয়ালা কাহেকে আহি গল আৰু এইটো কেনেকৈ মই 3 to the n বুলি গম পালো স্যাৰ সিমিলাৰিটি চাবো আপুনি চাওকচোন 3 to the 1 লিখিলে 2 লিখোতে 3 স্কয়াৰ লিখিছে 3 লিখোতে 3 কিউব তেনে n লিখিলে 3 to the power n সো ভ্যালু খিনি বহাই দিছো সিম্পলিফাই কৰিছো আনসাৰ গুছি আহিছে তাৰ কাৰণে খালি আমি জিমেট্ৰিক প্ৰগ্ৰেছনৰ সাম অফ ফৰ্মুলা এপ্লাই কৰিছো a into r to the power n - 1 divided by r - 1 ফৰ্মুলা ঠিক আছে নে জাস্ট নোট ইট ডাউন প্লিজ সো আমি এটা কোৱেশ্চন লৈছো এটো ওয়ার্কআউট এক্সাম্পল নাম্বার 24 দেই ওয়ার্কআউট এক্সাম্পল নাম্বার 24 হয় পেজ নাম্বার 198 ওকে সো কোৱেশ্চনটো কি কৈছে চোৱা if pq are in gp and the equations px square plus twice qx plus r equal to 0 and dx square plus twice ex plus f equal to 0 have a common root প্ৰথম কথা কৈছে চোৱা pq are in gp সো হেতে যদি জিমেট্ৰিক প্ৰগ্ৰেছন থাকে তেনে তোমালোকে অবভিয়াসলি এটো কন্ডিশন স্যাটিসফাই কৰিব এটো কন্ডিশন কোৰ পৰা আহিলে q by p is equal to r by q সিম্পলিফাই কৰিলে q স্কয়ার ইকুয়াল টু pr হয় হেতু ফৰ্মুলা আমি এপ্লাই কৰিছো এটা তোমালোকৰ r টা দিয়া আছে and what is given to you px square plus twice qx plus r equal to 0 and dx square plus twice ex plus f equal to 0 have a common root word to huna have a common root তাহলে কি বুজি পাইছা বাৰু have a common root মানে কি হয় তোমালোকে জানানে এটো কোয়াড্ৰেটিক ইকুৱেচন হয় ইয়াক সলভ কৰিলে তোমালোকে দুটা ৰুট পাবা ৰুট মিন্স হোৱাট ভ্যালুজ অফ দা আননোন ভেৰিয়েবল এই কোয়াড্ৰেটিক ইকুৱেচনটোৰ মেইন ভেৰিয়েবলটো কি বাৰু x দিস এ কোয়াড্ৰেটিক ইকুৱেচন অফ x বুলি কোৱা হয় দিস ইজ এ কোয়াড্ৰেটিক ইকুৱেচন অফ x তোমালোকে ইয়াক সলভ কৰিলে x ৰ দুটা ভ্যালু পাবা ৰুট মানে হৈছে x ৰ হে ভ্যালু গিটা যিকিটা ভ্যালু বহালে তোমালোকে ইকুৱেলি কিমান পাবা 0 পাম ইয়াক স্যাটিসফাই কৰে মাকোবাৰ কৈছো ৰুট মানে হৈছে all those values of the unknown variable which will satisfy the equation এই satisfy the equation মানে তোমালোকে x ৰ জায়গাত ভ্যালুটো বহালে ইকুৱেলি কিমান পাবা 0 পাম মনত ৰাখিবা satisfy কৰা মানে ভ্যালুটো বহাইলে ইকুৱেল টু 0 হয় তাৰ মানে ইয়াক সলভ কৰিম x ৰ দুটা ভ্যালু পাবা ইয়াক সলভ কৰিলে x ৰ কেটা ভ্যালু পাবা দুটা পাম পাবানে সো তাহাতৰ দুটাৰ ভিতৰত কোনোবাটা কমন হ'ব সাপোজ ইয়াত যদি তুমি 2,5 পাইছা তেলে ইয়াত তোমালোকে 2,7 হ'ব তাৰ মানে কোনোবাটা ৰুট কমন আছে হেতৰ আমি নাজানো কোনটো ৰুট কমন হয় ঠিক আছে এটা তোমাক কি কৈছে তোমাক দেখাব কৈছে যে ৰিকোয়াৰ্ড টু শো বা ৰিকোয়াৰ্ড টু প্ৰুভ কি দেখাব কৈছে d p by d and q by e d by p এটা হৈছে so d by p comma e by q comma f by r r in what ap ৰাইজে মন কৰিব এইপিনি প্ৰগ্ৰেছন থাকিলে কেনেকৈ হয় সেই কন্ডিশনটো প্ৰথমে আপোনাক উলিয়াই লও এইপিনি প্ৰগ্ৰেছন থাকিলে তোমালোকে জানানে a b c r in ap বুলি যদি কও তোমালোকে জানানে b minus a is equal to কিমান হ'ব লাগে c minus d বা twice b is equal to কি হ'ব লাগে a plus c twice b twice of the middle one is equal to d by p plus f by r এই এক্সপ্ৰেছন তোমালোকে পাব লাগিব কেনেবাকে যে সিম্পলিফাই কৰি থাকোতে এই এক্সপ্ৰেছনটো ওলাই যায় তোমালোকে লগালগ পাইবা এটো কেতিয়া পাইছা
যেতিয়া এই তিনটা টাৰ্ম কিহত থাকিব এপি ইয়াৰ পৰা এইটো আহিছে যে ইয়াৰ পৰা এইটো যাবই সো সেইকাৰণে আমি সিম্পলিফাই কৰি এইটো এক্সপ্ৰেছন আনিব ট্ৰাই কৰিম আৰু ইয়াৰ পৰা এইটো কনক্লুজন লগালগ দিম আৰু কাৰণ হয় এইটো সিস্টেম হয় আমি জানো সো এতিয়া চোৱা তোমালোকৰ হাতত হিন্টস কি আছে প্ৰথমতে কৈছে যে দে আৰ ইন জিপি সো আমি এইটো কন্ডিশন লিখিলো তাহাতৰ ৰুট বিলাক কমন বুলি কৈছে সো ইয়াক সলভ কৰি চাও ৰুট গিটা কি আহে সো নাও আমি ইয়াক সলভ কৰিম দেই px square plus twice qx plus r equal to 0 am I correct so আমি ডাইৰেক্টলি p আৰু q আৰু r ৰ ভ্যালু নাজানো ন হেকাৰণে আমি ইয়াক মিড টাৰ্ম বেকিং ফৰ্মুলা এপ্লাই কৰিব নোৱাৰো সো কোৱাড্ৰেটিক ফৰ্মুলা বিলাক এপ্লাই কৰিব কাৰণে কোৱাড্ৰেটিক সলভ কৰিব কাৰণে কোৱাড্ৰেটিক ফৰ্মুলা আছে নহয় মাইনাস b প্লাস মাইনাস মনত পৰিছে নে মাইনাস b মানে কিমান মাইনাস twice q প্লাস মাইনাস স্কয়ার রুট অফ b স্কয়ার মাইনাস 4 a মানে হচ্ছে b c মানে হচ্ছে r ডিভাইডেড বাই টুৱাইস a ঠিক আছে লিখিছো সো অলপমান সিম্পলিফাই কৰো মাইনাস টুৱাইস q প্লাস মাইনাস স্কয়ার রুট অফ 4q স্কয়ার মাইনাস 4q স্কয়ার কো পাহিলে এটো চোৱা এটো pr নহয় জানো এটো pr মানে কিমান পাইছা q স্কয়ার সো মই তাত পুট কৰি দিছো সো ডিভাইডেড বাই টুৱাইস p এই টাৰ্মটো 0 হৈ গল সো ইয়াত কিমান পালা 2 to cancel answer minus q by p interesting কথা এই quadratic equation to root এটাই আহিছে both roots are equal মানে ইয়াতে বুজি পালানে এইটো কাৰ root এই quadratic equation to root question to মতে they have a common root root to এটাই আছে তেনে এইটো ইয়াৰ root হয় root কেতিয়া কয় তাৰমানে তুমি x ৰ জেগাত যদি এইটো বহাই দিয়া ন ইকুৱেল টু কিমান পাবা 0 পাম মই ইয়াত লিখিছো that is minus q by p is a root of car root of এইটো আকো dx square plus twice ex plus f equal to 0 কেনেকে গম পালা কাৰণ কোৱেশ্চনটো কৈছে যে ইয়াৰ এটা ৰুট আৰু তাৰ এটা ৰুট কমন হয় কিন্তু ইয়াৰ এটা ৰুট বুলি বলে অকল ৰুট এটাহে আহিছে যদি কোৱাড্ৰেটিক ইকুৱেচন তেনে সেই ৰুটটো ইয়াৰো ৰুট হয় এটো বাই কোৱেশ্চন কৈছো আৰু ৰুট হলে কি হ'ব ই স্যাটিসফাই কৰিব ন ইয়াক স্যাটিসফাই কৰা মানে কি x ৰ জেগাত যদি মই এটো বহাই দিও ইকুৱেল কিমান পাবা 0 এটো অলৰেডি ৰুট হয় কনফার্ম কোৱেশ্চনতে কৈছে therefore আমি কি লিখিম সো d minus q by p whole square plus twice e into minus q by p plus f equal to 0 ইয়াক আমি এনেদৰে সিম্পলিফাই কৰিম যাতে কোনটো আহে জানানে এইটো আহিব লাগিব সো এই এক্সপ্ৰেছনটো আৰু বেলেগ উপায় নাই আৰু যিমান বিলাক ইনফৰমেশন আছে সব ইউজ কৰিছো এটা আমি ইয়াক এনেদৰে সিম্পলিফাই কৰিম যাতে এইটো আহিব লাগিবই তাক আহিব পৰাকে এৰেঞ্জ কৰিবা সো মই অলপমান সিম্পলিফাই কৰিছো তোমালোকে নিজে দেখিছা কি জান dq স্কয়াৰ বাই p স্কয়াৰ মাইনাস টুৱাইস eq বাই p প্লাস f ইকুয়াল টু 0 এটা আমি কাম এটা কৰো বুলি ভাবিছো p স্কয়াৰ টো হেৰি কৰো এলসিএম লৈ লও p স্কয়াৰ টো এলসিএম লও p স্কয়াৰ টো এলসিএম ললে কিমান হ'ব এটো কেনেকে এলসিএম লৈ জানানে ইয়াত p আৰু p স্কয়াৰ মাজত এলসিএম p স্কয়াৰ হ'ব তলৰ কম্পেয়াৰ কৰা এটো আৰু এটো সেম আছে ন ওপৰটো এজ ইট ইজ বহি যায় ইয়াত কি সাইন আছে মাইনাস ইয়াত p আছে ইয়াত p স্কয়াৰ আছে ইয়াত কি নাই তেতিয়া হলে p এটা নাই হেটো ওপৰকৈ মাল্টিপ্লাই কৰি দিয়া টুৱাইস u eq p প্লাস f p স্কয়াৰ ইকুয়াল টু 0 এতিয়া চোৱা তোমালোকে খালি সিম্পলিফাই কৰি দিলে বাৰে প্ৰতি তোমালোকৰ আনসাৰটো কথা ভাবিবা q প্লাস f p স্কয়াৰ ইকুয়াল টু 0 am I correct ঠিক আছে একো ভুল লিখা নাই এটা তোমালোকে কাম এটা কৰা তোমালোকৰ আনসাৰটো কি আহিব লাগে টুৱাইস e বাই q আহিব লাগে টুৱাইস e বাই q ওকে তেনে তুমি q স্কয়াৰ p ৰে ডিভাইড কৰি দিয়া টুৱাইস e বাই তলত কি আহিব লাগে q এটো যদি q আহিব লাগে তে তোমালোকে এটো q স্কয়াৰ দিব লাগিব যে q আৰু q স্কয়াৰ কেনসেল কৰি তলত q আহিব আৰু p টো কেনসেল কৰিব লাগিব নহয় সো তলত তোমালোকে q স্কয়াৰ p ৰে ডিভাইড কৰিব লাগিব মানে তোমালোকে চোৱা p p কেনসেল যাব q টো গুছি আহিব তলত তাৰমানে ইয়াক q স্কয়াৰ p ৰে ডিভাইড কৰিলে কিমান পাবা d বাই p ইয়াক ডিভাইড কৰিলে কিমান পাবা q স্কয়াৰ p ৰে ডিভাইড কৰিলে কিমান পাবা f p বাই q স্কয়াৰ পাম কিন্তু আমি এই ভ্যালুটো বহাই দিম ইয়াতে তাত বহাইলে আনসাৰ গুছি আহিব সো দেখা যাওক ট্ৰাই এটা কৰি চাও সো কিহে ডিভাইড কৰিব লাগিব বুলি গম পালা নিজে এবাৰ ভাবি চাবা অলপমান আমি আনসাৰ পাইছোই সো ওকে সো কিহে ডিভাইড কৰিম আমি এতিয়া ৰবা dq স্কয়াৰ প্লাস fp স্কয়াৰ ইকুয়াল টু টুৱাইস eqp এটা এফাল নি ললো
ঠিক আছে কেলে ডি আৰু এফ লগতে এফালে থাকে আৰু ই লগতে এফালে থাকে মই ই লগতে ইফালে শিফট কৰি লৈছো এতিয়া মই লাগে মোক টুৱাইস ই বাই কিউ তাৰ মানে মই কিউ স্কয়াৰ পি স্কয়াৰ ডিভাইড কৰিলো নেকি ৰাইট হ্যান্ড সাইডটো মিলাই লওঁ এটা কিউ এ ডিভাইড কৰি সৰি কিউ স্কয়াৰ পি ৰে ডিভাইড কৰি দিওঁ কিহে ডিভাইড কৰিম টুৱাইস ই কিউ সৰি কিউ পি ন সো আমি কিউ স্কয়াৰ পি ৰে ডিভাইড কৰো সবকে এফ পি স্কয়াৰ বাই কিউ স্কয়াৰ পি প্লাস কিউ স্কয়াৰ পি সো মই ইয়াতে লিখি দিছো দেই ইয়াতে চাওচোন কি হয় নমহাৰো আৰু এটো কিমান পালা অবভিয়াসলি আমি ডি বাই পি পালোৱে ডি বাই পি আহিলে প্লাস এটো কিমান পালা ওপৰত পি গল তলত গল কিউ স্কয়াৰ তাৰ মানে এফ পি বাই কিউ স্কয়াৰ কেলে কিউ স্কয়াৰ কলো পি আৰ নহয় জানো কিউ স্কয়াৰ কলো পি আৰ নহয় জানো ইয়াত যদি মই পি আৰ বহাই দিওঁ ভালকে চোৱা পি পি কেনসেল এফ বাই আৰ আহিব আমাৰ কিমান আহিব লাগে এফ বাই আৰ আহিব লাগে তাৰমানে হিন্স অলৰেডি কোৱেশ্চনটোত আছে জাস্ট ৰিএৰেঞ্জ কৰিব লাগে ৰবা এটো কি পি স্কয়াৰ এটো কিমান পালা অবভিয়াসলি টুৱাইস ই বাই কিউ সো এটা তোমালোকে পি স্কয়াৰ জেগাত কি বহাই দিবা এটো কিউ স্কয়াৰ এটো কিউ স্কয়াৰ জেগাত পি আৰ বহাই দিয়ে বহাই দিলে সিম্পলিফাই কৰি দিয়া তোমালোকে এটো পাবা কিন্তু এটা কথা মন কৰিছানে এই বস্তুটো যদি আমি উলিয়াই ললোতে ন কোট ষ্টপ কৰিবলৈ তোমালোকে গম নাপালা হেন কিন্তু সেইকাৰণে সদায় এমটো প্ৰথমে ফিক্স কৰিবা তে এইবিলাক ক্যালকুলেশন মই কিহক লৈ কৰি আছো মই আনসাৰটো লৈ কৰি আছো সেইকাৰণে সদায় যিকোনটা আননোন কোৱেশ্চন হলে প্ৰথমে এমটো ফিক্স কৰি ল'ব লাগে যে মই কি উলিয়াব লাগিব তেতিয়া তোমালোকৰ ক্যালকুলেশন বিলাক এৰেঞ্জ কৰি গৈ থাকিবা নবা তোমালোকে এই খোপা কেনেকৈ গম পাবা হেতু আহিব লাগে বুলি একোটো গম পোৱা নাযায় মই গম পালো যে মোৰ কি আহিব লাগে এপি দেখাব লাগে মানে এটো হ'ব লাগে সো ডি আৰু এফ টো এফালে থাকে আৰু ই টো এফালে থাকে কেনে মই ডি আৰু এফ লগত এফালে ই টো এফালে কৰিলো কিন্তু মোৰ তলত কি আহিব লাগে টুৱাইস ই বাই কিউ আহিব লাগে কিন্তু মোৰ টুৱাইস ই বাই যদি কিউ আহিব লাগে তেনে তলটো কিউ স্কয়াৰ মাছ বি হ'ব লাগিব কাৰণ ওপৰটা কিউ কে কাটি দিব নহয় আৰু তলত পি টো কাটি কেনসেল যাব তাৰমানে কিউ স্কয়াৰ পি ৰে সবকে ডিভাইড কৰিব লাগিব কৰি চাও এট লিষ্ট এটা মিলাইছো দেখিছো এই ভাগ আহিলে এটা প্ৰবলেম হল এটা এফৰ্ট লট কি আছিল এফৰ্ট লট আৰ হে আছিল এটা মোৰ পাইছো কি কিউ স্কয়াৰ কোৱেশ্চনটো কোবাৰ না কোবাৰ হিন্স এটা আছে কেলে কিউ স্কয়াৰ কলে পি আৰ বহাই দিয়া পি পি কেনসেল আৰ গুছি পাৰিবা সো ট্ৰাই কৰা ধুনীয়াকৈ আনসাৰ আহি যাব প্লিজ নট ইট ডাউন